ভালে আছে আপোনাক মই দুটা প্ৰশ্ন সুধিম দুটাৰ যদি এটা এনসাৰ সঠিক দিব পাৰে আপোনাক মই গিফ্ট দিম ফাৰ্স্ট প্ৰশ্নটো হ'ল এটা কঁঠাল গছৰ ওপৰত বগলা বুজি পায় না বগলা পাম 10টা বগলা বহি আছে তাৰ পৰা 3টা বগলা সিদ্ধান্ত লল আমি সেই সৰ্বগত নাথাকো আমি বেলেগ গাঁৱত চলি যাম মোৰ প্ৰশ্নটো হ'ল এটা গাছত এতিয়া আৰু কেইটা বক আছে 7টা গ'ল এটা গছত 10টা বগলা বহি আছে তাৰ পৰা 3টা বগলা সিদ্ধান্ত লল আমি ইয়াতে নাথাকো বেলেগ গাঁৱত চলি যাম মোৰ প্ৰশ্নটো হ'ল এটা গাছত এতিয়া আৰু কেইটা বগলা আছে 3টা গ'ল না হয় 7টা থাকব 7টাই থাকব আপোনাৰ এনসাৰটো সঠিক হোৱা নাই মই আপোনাক আৰু এটা প্ৰশ্ন কৰিছো প্ৰশ্নটো হ'ল কি বস্তু কাটিলে ডাঙৰ হয় কি বস্তু কাটিলে ডাঙৰ হয় হয় লগালগ হয় কি বস্তু কাটিলে ডাঙৰ হয় নৰিলে নহয় আপোনাক মই আৰু এটা বস্তু কৰিছো কোন স্কুলত ছাত্ৰ নাথাকে স্কুলত শিক্ষক শিক্ষয়িত্ৰী সকলো বস্তু আছে কিন্তু স্কুলত ছাত্ৰ নাথাকে ছোৱালী স্কুলত ভাইৰ এনসাৰটো শুদ্ধ হৈছে গতিকে আপোনাক আমাৰ ফালৰ পৰা কলম এটা গিফ্ট দিছিলোঁ কেনে লাগছে কলমটো ভাই থেংক ইউ ধন্যবাদ